বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। সাপ। উশাহ নিশাবোৰ যেন তাইৰ বন্ধ হৈ যাব। বুকু ভৰাই বতাহ ল'বলৈ নাক মুখ উন্মুক্ত কৰিও যেন তাইৰ অকণ বতাহ পোৱা নাই। কিহবাই তাইক চেপিবলৈ ধৰিছে। অদৃশ্য হাতোৰা কেইখনমানে তাইক চেপি খুন্দি তাইৰ ভিতৰৰ অকণমান জীৱটো বাহিৰ কৰিব বিচাৰিছে। তাইৰ চাৰিওফালে ৰঙা নীলা হালধীয়া বস্তু কিছুমান চক্ৰাকাৰে ঘূৰিব লাগিছে। ইমান জোৰে ঘূৰিছে যে ঘূৰণিজাকৰ মাজত তাই বহু তললৈ, মনিব নোৱাৰা তললৈ সোমাই গৈছে। তাই সাৰ পাই গ'ল। মুখমণ্ডলত ঘামৰ টোপাল। কপাল আৰু কোমৰ চুলিখিনি ঘামতে ভিজি টেপটেপীয়া হৈ পৰিছে। আন্ধাৰত তাইৰ ভীষণ ভয় লাগিছে। হাত মেলি বেড ছুইচটো টিপি কোঠাৰ লাইটটো জ্বলাই দি তাই অনুভৱ কৰিলে তাইৰ ডিঙিটো শুকাই কৰকৰীয়া মাৰিছে। বিচনাৰ পৰা নামিব খুজিও তাই শিয়ৰি উঠিল। সপোনটোৱে সঁচা ৰূপ লৈ বাস্তৱতো তাইক খেদিবহি নেকি? আহিব নেকি কোনোবাই তাইক নৃশংসভাৱে চেপি খুন্দি হত্যা কৰিবলৈ? বিচনাৰ পৰা নামিবলৈ ভৰি দুখন তললৈ নমাব খুজিও তাই ৰৈ গ'ল। ওপৰৰ পৰা তললৈ জুমি চালে। ফনা মেলি ৰৈ আছে নেকি ক্ৰুদ্ধ নয়নেৰে কোনোবা ঘাতক? মুখৰ ভিতৰতে ৰাম নাম লৈ তাই খিৰখিৰাই থকা দেহেৰে বিচনাৰ পৰা নামি কাষৰ কোঠাটোত থকা ফ্ৰিজটোৰ ওচৰলৈ গ'ল। দুৱাৰ খুলি ঠাণ্ডা পানীৰ এটা বটল উলিয়াই ধকধককৈ বহীখিনি খাই অলপ চকু আৰু মূৰত সানি ল'লে। কি ভয়ংকৰ সপোন! যোৱা কেইদিনমান ধৰি এনেধৰণৰ বাৰে বিং কৰা ভয়লগা সপোন দেখি ৰাতি তাই ভালকৈ শুব পৰা নাই। তাতে আজি তাইৰ গিৰিয়েক ঘৰৰ বাহিৰত। চৰকাৰী কামত তেওঁ হেড অফিচত থকা চহৰলৈ গৈছে। কিন্তু যোৱা কেইদিনমানৰ পৰাহে তাই এই ভয়লগা সপোনবোৰ দেখি আছে। সিদিনাৰ ঘটনাটোৰ পৰিণতি নেকি? তাই মনতে জুকিয়াই চালে। সেই ঘটনাটোৰ লগত তাই সক্ৰিয়ভাৱে জড়িত নহয়ও যেন তাইৰ প্ৰধান জগৰীয়া। তাইৰ বাবেই যেন নিৰীহ প্ৰাণীটোক অশৰীকতাৰে বধ কৰা হ'ল। সিদিনা মৃতদেহটোৰ ওচৰত ৰৈ যেতিয়া বিভিন্নজনে বিভিন্ন মন্তব্য দিছিল, তেতিয়া মৃতদেহটোৰ আধামুদা চকুহালে তাইলৈ চাই যেন কৈছিল, মই তোমালোকৰ ওপৰত কোনো প্ৰতিশোধ নলওঁ, কিন্তু তোমালোকে মোক বৰ অন্যায়ভাৱে হত্যা কৰিলা। অভিমন্যুক চক্ৰব্যূহত সুমুৱাই মাৰোঁতেও তেওঁৰ হাতত অস্ত্ৰ আছিল, কিন্তু মোক একেবাৰে নিৰস্ত্ৰ বিলুদ্ধীয় অৱস্থাত বধ কৰি তোমালোকে তোমালোকৰ অশৰীকতাৰ পুনৰাই প্ৰতিষ্ঠা কৰিলা। ভগৱানৰ বিচাৰ কক্ষত এদিন নহয় এদিন তোমালোকে শিৰণত কৰি থিয় হ'বই লাগিব। সিদিনা তাৰ আধামুদা চকু আৰু নিথৰ দেহটোলৈ চাই তাই কান্দো কান্দো কৰিও কান্দিব নোৱাৰি উভতি ঘৰলৈ খোজ দিছিল। বেচিনাৰ সন্মুখত থিয় হৈ তাই পানীৰ টেপটো খুলি জোৰে জোৰে পানী কেইচলকুমান খাই মুখলৈ মাৰি দি খিৰিকীলৈ চাইছিল, য'ত আছিল সি নিৰাপদ আশ্ৰয়ৰ আশাত ঘূৰাঘূৰি কৰি। জীৱন বীমা নিগমৰ লক্ষ্য কৰ্মচাৰী সীমা দাস থাকে গিৰিয়েকৰ চাকৰি সূত্ৰে পোৱা চৰকাৰী আৱাসগৃহত। 3মহলীয়া বিল্ডিংটো মধ্যস্থানত, অৰ্থাৎ প্ৰথম মহলাত সিহঁতৰ ঘৰ। পাহাৰীয়া ঠাই বাবে হবলা ঠাইখনত গছ গছনিৰ উপৰিও বিভিন্ন কাঁইটীয়া জোপোহাৰ প্ৰয়োভৰ। বিভিন্ন চৰাই চিৰিকটিৰ মাতে অনবৰতে ঠাইডোখৰ মুখৰ কৰি ৰাখে। সিহঁতৰ বিয়া হোৱাৰ বেছিদিন হোৱা নাই, মাত্ৰ 1 বছৰ হৈছে। ডাঙৰ ঘৰটো সেয়ে তাই সময়ে সময়ে বৰ নিজান লাগে। বিল্ডিংটো বহু পুৰণা হোৱাৰ বাবে হবলা ছাদ এখনত এজোপা অমিতা গছ গজি বাঢ়ি আহিছে। 2 মহলাৰ মানুহ লগ হৈ চুইপাৰ এজন মতাই গছজোপা কটাম কটাম কৰি থাকোঁতেই অমিতাজোপা বহুখিনি বাঢ়ি গ'ল। যিমানেই ডাঙৰ হ'ব সিমানেই গছজোপাৰ দ্বাৰা ঘৰটোৰ অনিষ্ট হ'ব বুলি জানিও এজনকো বিষয়টো সম্পৰ্কে তৎপৰ হোৱা দেখা নগ'ল। অমিতাজোপাৰ আগটো সীমাহঁতৰ বাথৰুমৰ খিৰিকীৰ আগ পালেহি। সিহঁতৰ বাথৰুমত সোমালে অমিতাজোপাৰ কোমলীয়া আগটো স্পষ্টকৈ দেখা যায়। গছজোপাৰ বাবে বাথৰুমটো প্ৰায় অন্ধকাৰ হোৱাত এদিন সীমাই বিশেষভাৱে গিৰিয়েকক গছজোপা কাটি পেলাবলৈ অনুৰোধ কৰিছিল। তাৰ এদিনৰ পাছতেই অফিচৰ পৰা ঘূৰি আহি গৰমত গাটো ধুওঁ বুলি তাই বাথৰুমত সোমাল। পানীৰ চাৱাৰটো খুলি দি তাই দেহটো শীতল কৰিবলৈ লওঁতে অমিতাজোপাত চকু পৰিল। লগে লগে তাই গাটো জিকাৰ খাই গ'ল। অমিতাজোপাৰ কোমলীয়া পাতবোৰত পকাই জকাই এডাল সাপ। বিভিন্ন ৰঙৰ সাপডালে পকাই জকাই ৰৈ ৰৈ তাইলৈ চাই যেন তাইৰ তিতা শৰীৰৰ সৌন্দৰ্য পান কৰি আছে। টান মাৰি টাৱলখন লৈ তাই সজকতে চাৱাৰটো বন্ধ কৰি বাথৰুমৰ পৰা বাহিৰ ওলাল। টাৱেল এখন গাত মেৰিয়াই তাই শোৱা কোঠাৰ খিৰিকীৰ পৰ্দাৰ ফাকেৰে মুখখন উলিয়াই চিঞৰিলে, সাপ সাপ। সীমাৰ গিৰিয়েকে সেই সময়ত অফিচৰ পৰা আহি কোৱাৰ্টাৰৰ তলতে কাৰোবাৰ লগত কথা পাতি আছিল। সীমাৰ চিঞৰ শুনি তেওঁ প্ৰায় দৌৰি অহা দি আহি ঘৰৰ ভিতৰত সোমাই মাতিলে, সীমাই ইতিমধ্যে নাইটি এটাৰে নিজৰ দেহ আবৃত কৰিছিল। সীমাৰ খাপ খাপ চিঞৰটোৰে জহকালে আবেলি জোৰ বতাহ লৈ থকা আৱাসিক চৌহদৰ আন কেইবাজনো পুৰুষক আকৃষ্ট কৰিছিল।
সীমাৰ গিৰিয়েকৰ পাছে পাছে সেই তেওঁলোকৰ কেইজনমানো ঘৰৰ ভিতৰত সোমাই আহিছিল। সীমাৰ নিৰ্দেশত আটাইবোৰে সেইফালে চালে। হয়, বাথৰুমৰ খিৰিকীখনতে লাগি থকা অমিতাজোপাৰ আগটোত এডাল সাপ। দীঘল হালধীয়া আঁচ থকা ইখত সেউজীয়া মটীয়া ৰঙৰ সাপডাল অকাই পকাই থকা দেখি মানুহ কেইজনৰ এজনে প্ৰাণীবিজ্ঞানৰ মহত্তম জ্ঞান সমৃদ্ধ মন্তব্য দিলে। সেইটো এটা বিষাক্ত সাপ। লগে লগে বাকীখিনি ততাতৈয়াই লাগি গ'ল। সাপডাল মাৰিব লাগিব। ভাগ্য ভাল সি যে ঘৰত সোমোৱা নাই। মানুহকেইজনৰ মাজৰ সাহসী এজনে আগবাঢ়ি গৈ সাৱধানে খিৰিকীখন জপাই দিব পৰাত সকলোৰে সামান্য আশ্বস্ত হ'ল। ৰক্ষা, ভিতৰত সি আৰু সোমাব নোৱাৰে। কিন্তু এইটো এনেকৈ থাকিবনে? নাই নাই, ই সাংঘাতিক বিষাক্ত। দেখা নাই তাৰ মূৰটো? মাৰিব লাগিব। তাক একেবাৰে এৰি দিয়া উচিত নহ'ব। হয় হয়, মাৰিব লাগিব। কিন্তু কেনেকৈ মৰা যায়? সি যি ঠাইত আছে তালৈ গৈ তাক মাৰিব পৰা নাযাব নহয়। তাক তললৈ নমাব লাগিব। কেনেকৈ? সিটো আৰু নিজে নামি যাওঁ বুলি নামি নাযায়। বলকচোন বাহিৰৰ পৰা চাই লওঁ। সীমাৰ গিৰিয়েক সম্বন্ধিতে আটাইকেইজন বাহিৰলৈ ওলাই গৈ গছজোপা থকা ঠাইডোখৰ তলতে ৰৈ দিলে। এজনে চিঞৰিলে, সাৱধান, একেবাৰে তললৈ নাযাব। সাপৰ সৰু-বৰ নাই। ইহঁতক বিশ্বাস কৰিব নাপায়। ফটকৈ যদি সৰি মূৰৰ ওপৰত পৰে। তক্ষকৰ কথা ভাবকচোন। আটাইবোৰ মানুহ সচেতন হ'ল। প্ৰত্যেকৰে হাতত ক'ব নোৱাৰাকৈ সৰু বৰ লাঠি সদৃশ একোডাল অস্ত্ৰ। ওপৰৰ বেলকনিৰ পৰা চাই থকা সীমাৰ অলপ বেয়া লাগিবলৈ ধৰিলে। তাইৰ কিবা ক'বলৈ মন গৈছিল, কিন্তু তেতিয়ালৈ মানুহখিনি ইমানেই উত্তেজিত হৈ পৰিছে যে তাইৰ মাতটো দূৰৰে কথা, তাই চিঞৰিলেও হয়তো তেওঁলোকৰ কাৰো কাণত নপৰিব। তাই নিজকে অসহায় যেন লাগিল। সীমাৰ ক'বৰ মন গৈছিল, খিৰিকীখন বন্ধ কৰি দিলোৱেই যেতিয়া, জোৰ বস্তু তলৈকে যাবলৈ এৰি দিয়ক। কিন্তু তাইৰ কথা শুনিবলৈ মানুহখিনি তেতিয়া তাইৰ নিয়ন্ত্ৰণৰ বাহিৰত। এজনে প্ৰশ্ন কৰা তাই শুনিবলৈ পালে, সাপটো তাত উঠিল কেনেকৈ? উৰিব পাৰে। হা, উৰিব পৰা সাপ আছেতো। সেইটো উৰণীয়া, দেখা নাই তাৰ গাত ৰঙৰ বাহাৰ? আৰু চাওকচোন তাৰ মূৰটো। বিষাক্ত সাপৰ মূৰবোৰৰ সৰু হয়, ডিঙিবোৰ চিয়া হয়। প্ৰাণীবিজ্ঞানৰ অতল তলিৰ জ্ঞানেৰে এজনে সংযোগ কৰিলে। হেৰি, কি চাই আছে? কিবা এটা কৰক। সীমাৰ গিৰিয়েকক উদ্দেশ্যি কোৱা কথাত তেওঁ মাত দিলে। কি কৰোঁ? কেনেকৈ নমাওঁ? শেষত সৰ্বসন্মত সিদ্ধান্ত লোৱা হ'ল যে এজনে চাদৰ ওপৰলৈ গৈ ফেনাইল মিহলি পানী এবাল্টি অমিতাজোপাত ঢালি দিব। সাপটো তলত পৰিব আৰু লগে লগে আটায়ে একেলগে আক্ৰমণ কৰিব। প্ৰয়োজন হ'লে ব্যৱহাৰ কৰিব পৰাকৈ পুৰণি বস্তা এখনত কেৰাচিন ঢালি জুই জ্বলাই থোৱাৰো বন্দোবস্ত কৰা হ'ল। সিদ্ধান্ত মতেই কাম। সীমাৰ গিৰিয়েকে লৰালৰিকৈ আহি চাদৰ ওপৰলৈ গৈ ফেনাইল মিহলি পানীৰ বাল্টিটো তললৈ চাই সুধিলে, ৰেডি? অঁ দিয়ক। কেইবাখনো মুখৰ উত্তৰ। বাল্টিৰ পৰা ফেনাইল মিহলি পানী অমিতাজোপাত পৰাৰ অলপ পৰ পাছতেই কেৰমেৰ কৰি সাপটো তলত সৰি পৰিল। আটাইয়ে হৰ্ষোল্লাস কৰি উঠিল। পৰিল গুচি আহক। লগে লগে ৬-৭ডালমান লাঠিৰ প্ৰহাৰ আৰম্ভ হ'ল। মাৰৰ কোবত সাপডাল ঠায়ে ঠায়ে চেপেটা হৈ গ'ল। তাৰ অকণমান মুখখনৰ কোৱাৰি ফাটি তেজৰ চেকুৰাই কৰাল মাৰিছিল। জ্বলাই থোৱা জুইৰ ক'লা ধোঁৱা আৰু লাঠিক সামান্য আশ্ৰয় কৰি নিশ্বাস এৰা মানুহবোৰৰ মাজত ১.৫ ফুটমান দীঘল তৰ্জনী আঙুলি এটামান শকত সাপডালৰ মৃতদেহটো অসাৰ হৈ পৰি থকা দৃশ্যটো ওপৰৰ পৰা চাই থকা সীমাৰ অসহনীয় লাগিল। ইতিমধ্যে চৌহদৰ আন মহিলা কেইগৰাকীমান আৰু ল'ৰা-ছোৱালী কিছুমান চুচুক চামাককৈ ওচৰ চাপি আহিছিল। বাটে বাটে বান্দৰ বা সাপৰ নাচ চোৱা মানুহৰ জুমৰ দৰে চকুৰ প্ৰচাৰতে গোলাকৃতিৰ জুম এটাৰ সৃষ্টি হ'ল। এজনে লাঠি এডালৰ মূৰত ওলোমাই মৃতদেহটো জুমটোৰ মাজত পেলাই দিলে। আটাইয়ে আগ্ৰহেৰে চালে। মহিলা কেইগৰাকীমানে মৃতদেহটো দেখি ভয়তে শিয়ৰি উঠা যেন দেখুৱাই গাবোৰ জিকাৰ মাৰি দিলে। জুমটোৰ বিভিন্নজনে দিয়া মন্তব্যবোৰ সীমাৰ কাণত পৰি তাইক যন্ত্ৰণা দিবলৈ ধৰিলে। তাই এনেহে লাগিল যেন দৌৰি আহি মৃতদেহটো বুকুৰ মাজত সুমুৱাই লৈ ক'ব, কেলেই মাৰিলিহঁত অ'? কিনো দুখ কৰিছিল সি? তাইৰ চকু দুটা চলচলীয়া হৈ পৰিল। তাইৰ মুখখন কিহবাই যেন বন্ধ কৰি দিলে। ক'ব নোৱাৰাকৈ তাই নামি আহি জুমটোৰ মাজত সোমাই পৰিল। খুব মনোযোগেৰে মৃতদেহটো লক্ষ্য কৰি গম পালে সেইটো এটা কৰখলা সাপ। হালধীয়া দীঘল আঁচ থকা মটীয়া সেউজীয়া ৰঙৰ তেনে কৰখলা সাপ সৰুৰে পৰা গছে বনে বগাই থকা তাই দেখি আহিছে। জুমটোৰ আটাইয়ে তাইক আসন্ন বিপদৰ পৰা ৰক্ষা পৰাটো সৌভাগ্য বুলি সান্তনা দিলে। দুজনমানৰ নিৰ্দেশত মৃতদেহটো জ্বলাই থোৱা জুইলৈ নিক্ষেপ কৰা হ'ল। সীমাৰ তীব্ৰ অনুশোচনা আহিল। কি কুক্ষণত তাই সাপ বুলি চিঞৰিছিল আৰু কি জঘন্য বৰ্বৰতাৰে হত্যা কৰা হ'ল নিৰীহ জীৱটোক। তাইৰ আশে পাশে থকা মানুহখিনিৰ বাদেও পৃথিৱীৰ আটাইবোৰ মানুহকে সাপতকৈ বেছি বিষাক্ত যেন লাগিল।
মৃত সাপটোলৈ ক্ষমা প্ৰাৰ্থনা কৰি তাই ভৱিষ্যতলৈ সাপ সম্বন্ধে সচেতন হ'বলৈ দৃঢ় প্ৰতিজ্ঞা হ'লেও কেৰাচিনৰ জুইৰ কলা ধোঁৱাই তাইৰ অৱচেতন মনটো ক'ৰবাত ভয়ৰ বীজ জগাই তুলিছিল। তাৰ পৰিণতিতে তাই আজিও মুক্ত হ'ব পৰা নাই সেই নৰকীয়া দৃশ্যৰ যাতনাৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকৰ জীৱনত এনেকুৱা ঘটনা কেতিয়াবা হৈছেনে? যদি হৈছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো কেনে পালে? যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।